অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত যোৰহাট জিলা প্ৰশাসন আৰু যোৰহাট জিলা ক্ৰীড়া বিষয়া কাৰ্যালয়ৰ সহযোগত 126টা যুৱ সংঘ ক্ৰীড়া সংস্থালৈ সমষ্টি পৰ্যায়ৰ বিত্তীয় অনুদান আঁচনিৰ অধীনত যোৰহাট জিলাৰ ক্ৰীড়া সামগ্ৰী বিতৰণ অনুষ্ঠান যোৰহাট সমষ্টিৰ অন্তৰ্গত এই বিত্তীয় অনুদান লাভ কৰিবলৈ সক্ষম হৈছে যোৰহাট টাউন ক্লাবে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত ঘোষণা কৰিছিল যে অসমৰ 126টা বিধানসভা সমষ্টি ক্লাব ক্ৰীড়া সন্থাক 15 লাখ টকা অনুদান দিয়াৰ কথা ঘোষণা কৰে। সেই অনুসৰি অসমৰ 126টা সমষ্টি সামৰি এই পদক্ষেপ গ্ৰহণ কৰে। যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীয়ে অসম চৰকাৰে আগবঢ়োৱা 10 লাখ টকা ক্ৰীড়া সামগ্ৰী আৰু 5 লাখ টকা অনুদান যোৰহাট টাউন ক্লাবক প্ৰদান কৰে। যোৰহাটবাসীৰ কাৰণে এইটো অতি সুখবৰ যে অসম চৰকাৰে এইবাৰ যোৰহাট টাউন ক্লাবক তেওঁলোকক এটা উঠি অহা উদ্যমী ক্লাব হিচাপে স্বীকৃতি দি 5 লাখ টকা তেখেতসকলক উন্নয়নৰ কাৰণে ক্লাবৰ উন্নয়নৰ কামত খৰচ কৰাৰ কাৰণে আৰু 10 লাখ টকাৰ ক্ৰীড়া সামগ্ৰী বিতৰণৰ কাৰণে তেখেতসকলৰ হাতত অৰ্পণ কৰিছে। আৰু মই যোৰহাট ডিষ্ট্ৰিক্ট ক্ৰীড়া সন্থাকো ধন্যবাদ জনাম যে তেওঁলোকে এই ক্ষেত্ৰত আগভাগ লৈছে আৰু আজি বিভিন্ন অনুষ্ঠানত আজি যিবিলাক ক্ৰীড়া সামগ্ৰী আছিল সেই ক্ৰীড়া সামগ্ৰীবিলাক বিতৰণৰ ক্ষেত্ৰত যোৰহাট টাউন ক্লাবৰ ক্ৰীড়া সন্থাই একেলগে ইয়াত একত্ৰিত হৈ তেনেকুৱা ক্লাববিলাকক সেই ক্ৰীড়া সামগ্ৰীবিলাক উপহাৰ দিছে। আমাৰ সৌভাগ্য যে এটা বহুত দীঘলীয়া গেপৰ পাছত প্ৰায় 50 বছৰ পাছত বুলি কৈছে বহুতে, মই একজেক্ট নাজানো যে যোৰহাটৰ এটা ক্লাবক এনেকৈ অসম চৰকাৰে এইখিনি সাহায্য দি আমাক কৃতাৰ্থ কৰিছে আৰু আহিব লগা সময়ত যোৰহাট টাউন ক্লাবে যোৰহাটৰ ক্ৰীড়াৰ যিটো মানদণ্ড সেই মানদণ্ড উন্নত কৰাৰ ক্ষেত্ৰত কাম কৰিবলৈ আশা কৰিছোঁ। আৰু আমাৰ এটা ইচ্ছা আছিল ইতিমধ্যে আমাৰ যোৰহাটৰ ক্ৰীড়া সন্থা যে ক্ৰীড়া ফিল্ডকেইখন উন্নত কৰাৰ কাৰণে অসম চৰকাৰে ব্যৱস্থা লৈছে। আমি আশা কৰিছোঁ খুব সোনকালে এই কামখিনি শেষ হ'ব আৰু যোৰহাটৰ ক্ৰীড়াৰ ক্ষেত্ৰত ক্ৰীড়াৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ সেই ইনফ্ৰাষ্ট্ৰাকচাৰটো শক্তিশালী কৰাৰ ক্ষেত্ৰত আমি সকলোৱে কাম কৰিম আৰু এই ক্ষেত্ৰত অসম চৰকাৰে নিশ্চিতভাৱে মই নিশ্চিত যে তেওঁলোকে আমাৰ ক্ষেত্ৰত সহানুভূতি প্ৰকাশ কৰিব। দুবছৰ সামগ্ৰী আমাৰ বিধায়কসকলৰ হাতলৈও পঠিয়ায়। তাৰ মাজত বিশেষকৈ ফুটবল মানে গ্ৰাম্য অঞ্চলত ফুটবলটো খুব পপুলাৰ হয় আৰু ভলীবল আমি সেইবিলাক আমি নেট আৰু ভলীবল এইকেইটি বস্তু আমাৰ যিসকলে বিচাৰে আমি সেইটো পিছে বেছি মূল্যৰ নহয়, হয়তো 50টা ভলীবলৰ বা 50টা ফুটবলৰ তেনেকুৱা পেকেট থাকে আৰু যিসকলে বিচাৰে আমি তেওঁলোকক সেইটো তেওঁলোকে জানে যে বিধায়কসকলৰ ওচৰত এই আহে বুলি আমি সেইকাৰণে আমি নিবিচাৰকৈ তেওঁলোকে নিবলৈ আহে আৰু আমি সেইখিনি ৰিচিভ কৰি যিখিনিয়ে পোৱা নাই তেওঁলোকে আমি খবৰ দি সেই তেওঁলোকলৈও প্ৰেৰণ কৰোঁ। দেখিছা বাহনাৰ হাইস্কুলৰ মুখতে পথাৰখন নহয় জানো, হাইস্কুলখন আমি প্ৰায় 80 লাখ টকা খৰচ কৰি নতুনকৈ বনাই দিছোঁ অসম টাইপৰ। আমি RCC নলয় সেইটো ঐতিহ্যটো ৰাখিছোঁ কাৰণ এতিয়া প্ৰায় 70 বছৰ হ'ব স্কুলখনৰ আৰু আমি তাৰ ফিল্ডখনকো আমি এইবাৰ ভাবিছোঁ খালি এটাই সমস্যা ফিল্ডখনৰ যিটো লেংথ আৰু ব্ৰেথ সেইটো মানে একচুৱেলি যিটো টু দা ষ্টেণ্ডাৰ্ড নহয়। এইকাৰণে কেতিয়াবা আমি ভাবোঁ কৰিবলৈ আমাৰ ফিল্ডখন বঢ়াব নোৱাৰোঁ কিন্তু আমি অলপ দিন অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ পৰা আজি যোৰহাটৰ বিধায়ক মহোদয়ৰ সহযোগত আজি আমি যি ক্ৰীড়া সামগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছোঁ যোৰহাট সমষ্টিৰ একমাত্ৰ ক্লাব হিচাপে যোৰহাট টাউন ক্লাবে আজি অসম চৰকাৰৰ অনুদান আৰু লগতে ক্ৰীড়া সামগ্ৰী পাবলৈ সক্ষম হৈছে। আমি এই সুযোগতে অসম চৰকাৰৰ ক্ৰীড়া বিভাগ লগতে যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াক আৰু যোৰহাট জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়ৰ সমূহ বিষয়ববীয়াক আমি আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগন্তুক দিনত আমি যি ধৰণে এই সামগ্ৰীসমূহ পাইছোঁ আগন্তুক দিনত আমি যথেষ্টভাৱে উপকৃত হ'বলৈ সক্ষম হ'ম। আজি আমি এটা জিমৰো সা সামগ্ৰী আমি পাইছোঁ, গতিকে আগন্তুক দিনত আমাৰ খেলুৱৈসকলক আমি কেনেধৰণে উন্নত মানদণ্ডৰ সা সুবিধা দি আমি খেলুৱৈসকলৰ ভৱিষ্যত আগবঢ়াই নিব পাৰোঁ তাৰ বাবে আমি ব্যৱস্থা হাতত ল'ম।